খেতি কৰি এজন ব্যক্তিয়ে ইমান সুন্দৰ এটা ঘৰ নিৰ্মাণ কৰি দিব পাৰিছে আপোনালোকে বিশ্বাস কৰিবনে হয় এই যিটো ঘৰ আপোনালোকে দেখি আছে যে এই ঘৰটো মাত্ৰ এজন খেতিয়কে খেতি কৰি পেলাই এই ঘৰটো নিৰ্মাণ কৰিছে আৰু বিভিন্ন ধৰণৰ তেওঁ খেতি কৰিছে আৰু এই খেতিবিলাক যিবিলাক ধৰক ভাত কেৰেলা হওক তিতা কেৰেলা হওক ভোট জলকীয়া হওক চাহ বাগান হওক বা বিভিন্ন ধৰণৰ যি খেতি থাকে সেই খেতিবিলাকে এজন ব্যক্তিয়ে কৰি পেলাই এই ঘৰটো নিৰ্মাণ কৰিছে আৰু সেইজন ব্যক্তিয়ে কি ধৰণে খেতিবিলাক কৰে সবিশেষ মই আজি আপোনালোকক অকণমান জনাবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াতে এটা কথা মই আপোনালোকক আজি এই ভিডিঅ'টোত এটা কথা মই উল্লেখ কৰিব বিচাৰিম যে আমি ভাত কেৰেলা যিহেতু খাওঁ ভাত কেৰেলাৰ বিষয়ে মই আগতে দুই এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিছোৱে ভাত কেৰেলাৰ বিষয়ে আপোনালোকে সকলোৱে জানেই কিন্তু এই ভাত কেৰেলা যে বহুতে কয় যে আমি ভাত কেৰেলা কৰিছিলো লাভ নহল বেছি প্ৰডাকশ্যন নহল কি কাৰণে নহল বা সবিশেষ কিছুমান কথা থাকে সেই কথাবিলাকে আজি মই আপোনালোকক থুলমূলকৈ অকণমান এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে আমি সকলোৱে আমি ধৰক আপোনাৰ ঘৰত বা আমাৰ ঘৰত অকণমান হ'লেও ধৰক ভাত কেৰেলা আছে বা দুই এটা ভাত কেৰেলা লাগি থাকে কিন্তু সেই ভাত কেৰেলা 12 মাহ নালাগে বা 12 মাহ আমি সেই ভাত কেৰেলাৰ পৰা আমি প্ৰডাকশ্যন নাপাওঁ কিন্তু এজন খেতিয়কে আজি মই আপোনালোকক চিনাকি কৰাই দিম এইজন খেতিয়কে এইবিলাক খেতি কৰিয়ে তেওঁ যে এটা ইমান ডাঙৰ এটা অট্টালিকা তৈয়াৰ কৰিছে আৰু এই খেতিবিলাক তেওঁলোকে কি ধৰণে 12 মাহ প্ৰডাকশ্যন ল'ব পাৰি বা প্ৰডাকশ্যনটো কেনেকৈ অকণমান বেছিকৈ বঢ়াব পাৰি তাৰ সবিশেষ মই জনাম আৰু আপোনালোকে দেখিছে আজি মই প্ৰথমতে আপোনালোকক ইয়াত মই ভাত কেৰেলাখিনি দেখুৱাই লৈছোঁ ভাত কেৰেলাৰ বিষয়ে মই আজি আপোনালোকক বিশেষ নকওঁ যিহেতু আপোনালোকে ভাত কেৰেলা খেতিৰ বিষয়ে জানে বা আগতে মই দুই এটা ভিডিঅ' ভাত কেৰেলাৰ ওপৰত মই প্ৰস্তুতো কৰিছোঁ আৰু ইয়াত মই আজি বিশেষকৈ আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যে মোৰ সোঁফালে বাওঁফালে আগফালে পিছফালে যিখিনি দেখিছে যে ইয়াত প্ৰায় 10-12 বিঘা ভাত কেৰেলা খেতি কৰিছে এজন ব্যক্তিয়ে আৰু ইয়াত এটা কথা আপোনালোকে মন কৰিব তেওঁ পাৰ্মানেণ্ট খেতি কৰিছে আমি এয়া নহয় যে দুমাহ এমাহ কৰিম মানে বাঁহৰ চালি এখন দিলোঁ দুদিন পাছত বাঁহৰ খুঁটাটো পচিব ভাগি থাকিব আৰু আমি ভাত কেৰেলা এৰি দিম সেইটো নহয় কিন্তু তেওঁ কিন্তু চাওক ইয়াত 12 মাহ খেতি তেওঁ কৰিবৰ কাৰণে তেওঁ যিহেতু সাজু হৈছে আৰু তেওঁ ইয়াত দিছে পকা খুঁটা এইফালে দিছে মাত্ৰ বাঁহডাল আৰু মাজে মাজে দিছে এইবিলাক হৈ গ'ল লাইলন সূতা যিবিলাক আমি জাল সূতা বুলি কওঁ আৰু এতিয়া তেওঁ চাওক যে গোটেইবিলাক আপুনি দেখিব আপোনালোকে দেখিব তেওঁ পকা খুঁটাৰ দি পেলাই গোটেই বাঁহৰ তেওঁ পাৰ্মানেণ্টলি তৈয়াৰ কৰি লৈছে আৰু আজি মই আপোনালোকক দেখুৱাম যে ভাত কেৰেলা 12 মাহ আপুনি কি ধৰণে প্ৰডাকশ্যন ল'ব পাৰিব আৰু যিহেতু আপোনালোকে জানে যে ভাত কেৰেলাৰ ৰেট সদায় হাই থাকে সদায় বেছি থাকে ভাত কেৰেলা আপুনি বজাৰত কেতিয়াও 5 টকা 10 টকা নহয় সদায় তাৰ ৰেট আপোনাৰ 30 টকা 40 টকা 50 টকা থাকিবই যেতিয়াও আপুনি গ'লেও থাকিবই কেতিয়াবাতো আপুনি 100 টকাৰ ওপৰতো পাব কিন্তু আজি মই আপোনালোকক দেখুৱাম যে ভাত কেৰেলা আপুনি 12 মাহ কি ধৰণে প্ৰডাকশ্যন কৰিব পাৰিব আৰু সেইখিনি জনাবৰ কাৰণে প্ৰথমতে মই আপোনালোকক এইখিনি কথা আপোনালোকক ক'লোৱেই যে চাংখন কেনেকুৱা হ'ব লাগে সেইখন হ'লে আপুনি ধৰক 12 মাহ আপোনাৰ টেনশ্যন নাই এইটো নহয় যে দুদিন পাছত আপোনাৰ বাঁহডাল পচিব ভাগি থাকিব কোনো টেনশ্যন নাই আৰু আপোনালোকৰ খালি প্ৰথমতে 2 টকা অকণমান খৰচা হৈ যায় কিন্তু যিহেতু আপুনি ব্যৱসায় হিচাপে ল'ব যেতিয়া আপুনি কামটো একেবাৰে শকতকৈ কৰিব লাগিব আৰু এই 12 মাহ খেতি কি ধৰণে কৰিব মই আপোনালোকক সবিশেষ জনাই আছোঁ ককাইদেউ এফালে আহক নমস্কাৰ নমস্কাৰ ভালে আছে ন ভালে ভালে হয় হয় এই ককাইদেউৰ লগত মই আগতে ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'কেইটা চাইছিলে আপোনালোকৰ মনত আছেই তাৰপিছত এতিয়া মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম 12 মাহ আপোনালোকে ভাত কেৰেলা খেতি কৰি কি ধৰণে আপোনালোকে প্ৰডাকশ্যনটো সদায় বেছিকৈ লৈ থাকিব পাৰিব এটা কথা আপোনালোকে মন কৰিব দেই ভাত কেৰেলা চাওক আপোনালোকে ঘৰত বা ক'ৰবাত ধৰক ভিডিঅ'বিলাকতে হওক বা আপোনালোকৰ ঘৰতে ধৰক যি ভাত কেৰেলা লাগি আছে প্ৰাকৃতিকভাৱে ভাত কেৰেলা লাগে তাতনো ধৰক আপোনালোকে ধৰক বেলেগটো এক্সট্ৰা কিবা কিবি তাত নিদিয়ে নহয় জানো কিন্তু ইয়াত যে আপোনালোকে ভাত কেৰেলা পৰাগ সংযোগ কৰিব লাগে হয় অৰ্থাৎ পলিনেশ্যন কৰিব লাগে আপোনালোকে ভাবিছে চাগে ভাত কেৰেলাটো পৰাগ সংযোজন কৰিব লাগে নে অৰ্থাৎ পলিনেশ্যন কৰিব লাগে নে অৰ্থাৎ কনফিউজ হৈ গৈছে নহয় জানো হয় ভাত কেৰেলাটো আপোনালোকে পলিনেশ্যন কৰিব লাগে আৰু যদি আপোনালোকে পলিনেশ্যন যদি কৰে নহয় আপোনালোকৰ 100% আপোনালোকৰ ছাকচেছ হ'ব অৰ্থাৎ 100টা যদি ফুল ফুলে 100টাই আপোনালোকৰ ভাত কেৰেলা লাগিব যদি আপোনালোকে পলিনেশ্যন নকৰে 100 যদি ফুল ফুলিছে হয়তো 20টা বা 25টা হয়তো ভাত কেৰেলা লাগিব বাকীখিনি এনেকুৱা হৈ যাব হয় এইকেইটা সেইকাৰণে মই এইকেইটা ছিঙি ৰাখিছোঁ যদিহে আপোনালোকে পলিনেশ্যন নকৰে এনেকুৱা ধৰণে ভাত কেৰেলাবিলাক মানে বেমাৰ লাগি পেলাই বুলি বহুত ব্যক্তিয়ে কয় যে বেমাৰ লাগিছে গুটিটো লাগিছে কিন্তু ভালকৈ নহয় পিছত ৰঙা হৈ হালধীয়া হৈ পৰি সৰি যায় বুলি কয় কিন্তু এইটো কোনো বেমাৰ নহয় বুলি কৈছে তেওঁ এইটো কৈছে পলিনেশ্যন নকৰাৰ কাৰণে সবিশেষ আমাক ককাইদেউ জনাব নমস্কাৰ কথা হ'ল কি আমি
ভাতকৰলা খেতিটোক বৈজ্ঞানিক পদ্ধতিত আৰু অধিক উৎপাদনৰ কাৰণে ব্যৱসায় ভিত্তিত কৰিবলৈ হ'লে কিছুমান সৰু সৰু কথা আমি গুৰুত্ব দিব লাগিব। এক কথা হ'ল ভাতকৰলা এবাৰ খেতি কৰিলে তাত বছৰে বছৰে সেই ঠাইডোখৰৰ পৰা ভাতকৰলা গছ নিজে উৎপন্ন হয়, কিন্তু কথা হ'ল কি তাত চাঙৰ অসুবিধাৰ কাৰণে খেতিয়কসকলে যিমান উৎপাদন পাব লাগে নাপায়, আৰু কিছুমান সৰু সৰু বিজ্ঞানসন্মত কিছুমান কাম আছে সেইখিনি কৰিব লাগে। এতিয়া প্ৰথম কথা হ'ল কি আমি চাংখন ধৰক ইমানটো ওখ দিব লাগে, ইয়াতকৈ বেছি ওখ দিলে পলিনেশ্যন কৰাত অসুবিধা হয়। পলিনেশ্যন মানে ধৰক মানে আমাৰ অসমীয়াত ক'বলৈ গ'লে পৰাগ সংযোগ। এতিয়া ভাতকৰলা সাধাৰণতে ভাতকৰলা এটা নিয়ম আছে, ইয়াত যিমানখিনি ফুল ফুলে এই ফুলৰ প্ৰায় 25% গুটি আমি ফল হিচাপে পাওঁ। কিন্তু কথা হ'ল কি ইয়াৰ গোটেই 100 ভাগ ফুলৰ পৰাই আমি ফল নোপোৱা এটাই আটাইতকৈ ডাঙৰ কথা হ'ল ই প্ৰাকৃতিকভাৱে ইয়াত মানে পৰাগ সংযোগ নহয়, মানে পলিনেশ্যন নহয়। গতিকে ইয়াক যদি আমি হাতেৰে মতা ফুলপাহ এনেধৰণে ছিঙি আনি আমি প্ৰতিপা ফুলত যদি ফুল ফুলি এই উঠাৰ লগে লগে যদি ইয়াৰ ৰেণু আৰু ইয়াৰ ৰেণুৰ মাজত যদি আমি এনেকৈ টাচ কৰি দিওঁ লগে লগে ইয়াত এটা আমাৰ ইয়াত পৰাগ সংযোগ হৈ গ'ল, মানে পলিনেশ্যন হৈ গ'ল। এবাৰ লগাই দিলে হৈ যাব। গতিকে এপাহ ফুলেদি আপুনি অতি কমেও 20 বা 25টা আপুনি গুটিত পলিনেশ্যন কৰাব পাৰিব। কোনো কথা নাই, মতা গছ কেইজোপামান আপোনালোকে ৰুই ল'লে হ'ল, তাৰপৰা ফুল কেইপামান সংগ্ৰহ কৰি এনেকৈ আপুনি যিমানখিনি কলি পৰিছে প্ৰতিটো কলি ৰেণুৰ লগত ইয়াৰ মতা ফুলৰ ৰেণুটো সম্পৰ্ক কৰাই দিব। আপুনি ধৰি লওক সেইটো তেনেকৈ লগাই দিয়াৰ লগে লগে আপুনি ভাবি লওক সেইটো পলিনেশ্যন হৈ গ'ল। আৰু তাৰপিছত দেখিব যে এনেকৈ ধৰণে হালধীয়া হৈ সৰি নাযায়। গতিকে এইটোৱে মেইন কথা। এনেকৈ কৰিলে লগাই দিলে হৈ গ'ল। ধৰি লওক এইটো দেখিছে নহয়, ইয়াৰ এই মতা ফুলৰ এই ৰেণুৰ লগত এই ফল থকা মাইকী ফুলপাহৰ লগত এনেকৈ ধৰণে লগাই দিলে বছ এবাৰ লাজ কৰি দিলে হৈ গ'ল। ইয়াত এটা কথা মই সুধি লওঁ যে এই ধৰক এতিয়া আপুনি যে পলিনেশ্যন কৰোঁতে এই ওপৰ যে এই ফুলপাহ যে এৰি পৰিলে ইয়াত কিবা কথা নাই, ইয়াত একো অসুবিধা নহয়, ই হৈ গ'ল। আৰু এটা কথা, ইয়াক সাধাৰণতে ৰাতিপুৱা কৰিব লাগে। অন্য সময়ত কৰিলে ইয়াৰ ফুলপাহ সহজে ছিগি যায়। ৰাতিপুৱা দেখিব যে ফুলপাহ অলপমান নহয়, ই ৰাতিপুৱা সময়ত মেল খাই থাকে, এনেকৈ হেৰি থাকে যে বেলি পোহৰ আহি যোৱাৰ পিছত ই চাপ খাই আহে। গতিকে ৰাতিপুৱা সময়ত আপোনালোকে বেলি লোৱাৰ আগত ইয়াক কৰিব পাৰিলে ভাল। আৰু কথা হ'ল কি প্ৰথম কথাটো হ'ল গুৰুত্ব এটা দিব লাগিব। আমি ভাতকৰলাজোপা যেতিয়া আমি চাংখনত যেতিয়া আমি উঠাই দিছোঁ এই ৰছীকেইডালত, ইয়াৰ যিমানখিনি বগাব পৰা মানে কথা হ'বৰ কাৰণে যিমানখিনি বগাব লাগে প্ৰথমতে সিমানখিনি বগাবলৈ আপোনালোকে দিব। তাৰ পাছত আপোনালোকে পলিনেশ্যন কৰাব। প্ৰথম অৱস্থাতে নকৰাব, তেতিয়া ইয়াৰ গ্ৰ'থটো কমি যাব। কথা হ'ল কি প্ৰথমতে ফল ল'ব নালাগে, প্ৰথমতে গছজোপা হৈ ল'ব দিব লাগে, পাছত ফল ল'ব লাগে। কিন্তু প্ৰথমৰ পৰাই যদি আপোনালোকে গুটি ল'বলৈ আৰম্ভ কৰে তেতিয়াহ'লে জানিব যে আপোনালোকৰ ভাতকৰলাজোপা গ্ৰ'থটো কমি আহিব। গতিকে এইখিনিৰ ওপৰত গুৰুত্ব দি আপোনালোকে এনেকৈ বিজ্ঞানসন্মতভাৱে কৰক, নিশ্চয় আপোনালোকে সফল হ'ব। হয়, আৰু এটা কথা মই সুধো, মই এটা জেগাত শুনিবলৈ পাইছিলো এই যে আপোনালোকে যে গাঁঠিবিলাক অকণমান ওচৰৰ পৰা দেখাই দিয়া, এই যে ধৰক পাত আপোনাৰ ধৰক এই পাতখিলাৰ পৰা এই পাতখিলা গাঁঠি এই যিটো চাইজ ধৰক প্ৰায় 2 ইঞ্চি 1.5 ইঞ্চি 2 ইঞ্চি হ'ব, এই গাঁঠিৰ চাইজৰ কিবা কথা এটা আছিলে। ইয়াত কথা হ'ল এনেকুৱা, আমি যেতিয়া প্ৰথমতে ভাতকৰলাজোপা লগাওঁ, লগোৱাৰ পিছত আমি নিশ্চয় তাত সাৰ পানী দিছোঁ, পচন সাৰেই হওক বা গোবৰ সাৰেই হওক দিলোঁ। কিন্তু কথা হ'ল কি গছজোপা যেতিয়া উঠি আহিছে ওপৰলৈ বগাবলৈ, তেতিয়া আমি এটা বস্তু গুৰুত্ব দিব লাগে, গছজোপাৰ এই গাঁঠিবিলাক ইটো গাঁঠিৰ পৰা সিটো গাঁঠি, ইয়াক আমি ইণ্টাৰনট বুলি কওঁ সাধাৰণতে। এই ইণ্টাৰনটটো আমি লক্ষ্য কৰিব লাগে। প্ৰথম অৱস্থাত যদি ইয়াৰ দূৰত্ব যদিও 3 ইঞ্চি থাকে কোনো অসুবিধা নহয়। যেতিয়া ফল ল'ব পৰা অৱস্থা হয় ইয়াক 2 বা 2.5 ইঞ্চিৰ ভিতৰতে থাকিব দিয়াটো ভাল। আৰু যদি বেছি হৈ গৈছে তেতিয়া আপোনালোকে বুজিব লাগিব সাৰৰ পৰিমাণটো বাঢ়িলে। অধিক সাৰ হ'লেও বগাব বেছি, ফল আৰু ফুল কম হ'ব। গতিকে ইয়াৰ ইণ্টাৰনটটোৰ ওপৰত এটা গুৰুত্ব দিব লাগে। ইয়াক বৰ বেছি এটা ইণ্টাৰনটটো বাঢ়িব দিব নালাগে। দিব নলগা কাৰণ হ'ল কি আপোনালোকে অধিক সাৰ প্ৰথমতে নিদিব। দেখিব যদি ইণ্টাৰনেটৰ দূৰত্বটো যদি কম হৈছে তেতিয়াহ'লে আপোনালোকে সাৰ পানী অলপমান দিয়ক। আৰু ইয়াত মানে আপোনালোকে চকুৰে চালে গম পাব, যেতিয়া পাতৰ ৰংটো যদি অলপ হালধীয়া হৈছে, যদি ইণ্টাৰনেটৰ হেৰিটো স্পেচটো যদি কম হৈছে, তেতিয়া আপোনালোকে বুজিব লাগিব যে নাইট্ৰজেনৰ ডেফিচিয়েঞ্চি হৈছে। আপোনালোকে অলপমান সাৰ ব্যৱহাৰ কৰিব পাৰিব। পচন সাৰ ব্যৱহাৰ কৰিলে বেছি ভাল।
ৰাসায়নিক সাৰো কৰিব পাৰে, কোনো কথা নাই, খেতিয়কে যেনেকে ধৰণে ভাল পায়। কিন্তু কথা হ'ল কি ইণ্টাৰনেটটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। হয় হয়, বহুতখিনি গুৰুত্বপূৰ্ণ কথা ককাইদেৱে আজি আমাক বুজাই দিছে। আপোনালোকে ভিডিঅ'টোত চাগে কথাখিনি বুজি পাইছেই। খেতিটো কৰিলে কিমান লাভ হয় নহয় অকণমান আপুনি থুলমূলকৈ কৈ দিয়কচোন। এতিয়া ধৰক যিহেতু আপুনি 10-12 বিঘা ইয়াত খেতি কৰিছে, এতিয়া বাৰু ধৰক আপুনি জাষ্ট আৰম্ভ কৰিছে, এতিয়া ফুল ফুলিছে, 2-এটা লাগিছে, যেতিয়া আপোনাৰ ইয়াত ফুল প্ৰডাকশ্যন আহিব অনুমানিক কিমান লাগিব ইয়াত? শুনক, মানে মেইন কথা হ'ল কি উৎপাদন বহুত ভাল হয় ভাত কৰলাত। এতিয়া আমি এই গোটেই এৰিয়াটো যদি আমাৰ যদি সম্পূৰ্ণ ইয়াত মানে ক'বলৈ গ'লে সম্পূৰ্ণ যেতিয়া প্ৰডাকশ্যন দিব পৰা ক্ষমতা ইয়াত আহি যাব, তেতিয়া অন্ততঃ আমি ডেইলি ইয়াৰ পৰা 4 বা 5 কুইণ্টেল আমি ইয়াত ছিঙিব পৰা আমাৰ ইয়াত সম্ভাৱনা আছে। ডেইলি 4-5 কুইণ্টেল ওলাব। আৰু আপোনালোকে এটা কথা গম পায় যে যিসকলে বজাৰত শাক চব্জি কিনিবলৈ যায় তেওঁলোকে আপোনালোকে গম পায় যে ভাত কেৰেলাৰ দাম সদায় বেছিয়ে থাকে, 5-10 টকা নহয় বুলি মই আপোনালোকক কৈছোৱে। এটা মিনিমামো ধৰক মই হোলচেল, এনেতো হোলচেল মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনাক কৈছো, হোলচেল আপোনাৰ 80-90 টকালৈকে বিক্ৰী হয়। কিন্তু কোনোবা এটা সময়ত আপোনাৰ দাম কমি যায়, কিন্তু দাম কমিলেও একদম মিনিমাম ধৰক 30-35 টকা 30-ৰ পৰা 40ৰ ভিতৰত থাকি যায়। এতিয়া তেওঁ যিহেতু কৈছে যে 5 কুইণ্টেলৰ পৰা 6 কুইণ্টেল তেওঁ ইয়াত প্ৰডাকশ্যন দিব, মই 5 কুইণ্টেলৰ বাদ দিছো, 6 কুইণ্টেলৰ বাদ দিছো, মই 4 কুইণ্টেল ধৰিছো। 4 কুইণ্টেলত যদি মই 30 টকাকে ধৰো, 4-3 গুণ 12, তাৰমানে এদিনত তেওঁৰ 12,000 টকা ইনকাম হয় মাত্ৰ ভাত কেৰেলা খেতি কৰি পেলাই। আৰু এনেকুৱা ধৰণৰ খেতি কৰি পেলাই ককাইদেউক মই যিটো আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছো, এই ঘৰবিলাক তেওঁ এই ধৰণে নিৰ্মাণ কৰিছে। আৰু এই ঘৰটোত আপোনালোকে চাগে এজন ভাল চাকৰিয়াল কৰা মানুহ এজনৰ 10 বাৰ চিন্তা কৰিব এনেকুৱা এটা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে। কিন্তু ককাইদেৱে এই হাফ পেণ্ট পিন্ধি এই খালী ভৰিয়ে ঘূৰি ঘূৰি এই ধৰণে বাৰীত তেওঁ বিভিন্ন ধৰণৰ যিহেতু খেতি কৰে, মই আপোনালোকক কৈছোৱে, তেওঁ ভোট জলকীয়া খেতি কৰে, ভাত কেৰেলা খেতি কৰে, তিতা কেৰেলা খেতি কৰে, বা বিভিন্ন ধৰণৰ তেওঁ শস্যবিলাকৰ খেতি কৰি পেলাই এই এনেকুৱা ধৰণৰ ঘৰবিলাক তেওঁ নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু মাত্ৰ এজন খেতিয়ক, এজন আমি চাকৰিয়ালক যিমানখিনি আমি সন্মান কৰো তাতকে 10 গুণ আমি সন্মান আমি এওঁলোকৰ দৰে এজন খেতিয়কক আমি সন্মান দিব লাগে। আৰু এটা কথা মই ইয়াত আপোনালোকক কৈ থওঁ, যেতিয়া আমি কিবা এটা অনুষ্ঠান আমি পাতো বা অনুষ্ঠানত আমি বিশেষ কিছুমান আমি ব্যক্তিক নিমন্ত্ৰণ জনাওঁ, তেতিয়া আমি খেতিয়কজনক কিন্তু পিছফালে বহিবলৈ দিওঁ আৰু ডাঙৰ ডাঙৰ অফিচাৰ বিলাকক কিন্তু আমি আগফালে বহিবলৈ দিওঁ। তেওঁলোকৰ মাত্ৰ থিয়ৰী শিক্ষা থাকে, কিন্তু এই খেতিয়কজনৰ থিয়ৰীও থাকে, প্ৰেক্টিকেলো থাকে। সেইকাৰণে মই ভাবো, মোৰ মনৰ কথাখিনি আপোনালোকক উল্লেখ কৰিছো যে এজন খেতিয়ককো যি ধৰণে সেই ডাঙৰ অফিচাৰজনক আগফালে বহুৱাই, সেই খেতিয়কজনক পিছফালে বহুৱা খেতিয়কজনকো কিন্তু আগফালে বহুৱাব লাগে, একেই সন্মান দিব লাগে। আজিকালি যি ধৰণে ধনীৰাম চেতিয়া বিভিন্ন স্থানত গৈ পেলাই বিভিন্ন সন্মান তেওঁ পাবৰ কাৰণে সক্ষম হৈছে, কিহৰ কাৰণে? মাত্ৰ তেওঁ খেতি কৰি গৈছে, আৰু তেওঁ যিহেতু ছ'চিয়েল মিডিয়াত তেওঁ প্ৰচাৰ কৰি গৈছে, আৰু তেওঁ নিজকে চিনাকি দিবৰ কাৰণে সক্ষম হৈছে যে তেওঁ এজন শুদ্ধ প্ৰকৃত অসমীয়া, নিভাঁজ অসমীয়া এজন খেতিয়ক। আৰু যি ধৰণে ধনীৰাম ককাইদেৱে আগবাঢ়ি গৈছে, আমাৰ এই ককাইদেউহঁতো ঠিক তেনেধৰণে আগবাঢ়ি গৈছে, মাত্ৰ তেওঁলোকে কিন্তু প্ৰচাৰ পৰা তেওঁলোকে আঁতৰি থকাৰ কাৰণে তেওঁলোকে লুকাই আছে। কিন্তু তেওঁলোকে বিৰাট বিশাল বিশাল তেওঁলোকে খেতি কৰিছে, আৰু কি সুন্দৰকে তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে। আহক, আমাৰ উঠি অহা প্ৰজন্ম সকলোৱে খেতিত আমি গুৰুত্ব দিব লাগে। আৰু এটা কথা আপোনাৰ মুখৰ পৰা মই এদিন শুনিছিলো, আপুনি এষাৰ কথা কৈছিলে যে প্ৰথমতে আমি যেতিয়া আমাৰ উঠি অহা প্ৰজন্মই প্ৰথমতে আমি চাকৰি নিবিচাৰি প্ৰথমতে খেতি কৰিব লাগে, খেতি যদি নাপায় তাৰপিছত আপুনি আৰু কিবা এটা কথা কৈছিলে। মেইন কথাটো হ'ল কি, আমি ভাবো আমাৰ অসমীয়া ৰাইজে এতিয়া খেতিত নামিবলৈ হ'ল, আৰু খেতিত যেতিয়া নামিব আমাৰ অসমৰ ৰসাল ভূমিৰ মূল্য বুজি পাব। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আজি প্ৰজন্মই আৰু ল'ৰা ছোৱালীৰ মাক বাপেকে এটা কথাই ভাবে, ল'ৰা ছোৱালী পঢ়াম, উচ্চ শিক্ষা দিয়াম, তেওঁলোকক ভাল চাকৰি এটা দিয়াম, এনেকুৱা ধৰণৰ কথাবিলাক ভাবি পেলাই গোটেই আধা জীৱনটো ব্যস্ত থাকে। আৰু কথা হ'ল কি, আমাৰ মাটি বাৰীবিলাকত আমাৰ গুৰুত্ব নাই। আৰু সেইকাৰণে দেখিছোঁ আমাৰ উজনিৰ পৰা নামনিলৈ কি শদিয়াৰ পৰা ধুবুৰীলৈ এই গোটেই অঞ্চলবিলাকত এতিয়া অনা অসমীয়াসকল ব্যাপক হাৰত বৃদ্ধি পাইছে। আমাৰ ৰসাল কৃষিভূমিসমূহ সিহঁতৰ হাতলৈ গুচি গৈছে। ইয়াৰ মূলতে ভাবোঁ যে আমাৰ অসমীয়া ৰাইজে খেতিৰ ওপৰত গুৰুত্ব দিয়া নাই, আৰু খেতিৰ ওপৰত গুৰুত্ব নিদিয়াৰ কাৰণে তেওঁলোকে ইমান অসমৰ ৰসাল মাটি মানে আমাৰ কৃষিভূমিৰ মূল্য বুজা নাই। গতিকে এনেকৈ যেতিয়া আমি ভাবিম যে যেতিয়ালৈকে আমি ৰসাল কৃষিভূমিৰ মূল্য বুজি নাপাম, যেতিয়ালৈকে আমাৰ মাটিবিলাক আমাৰ দখলত নাথাকিব বা অনাহাতলৈ গুচি যাব, তেতিয়াহ'লে আমি ডাক্তৰ হৈ, ইঞ্জিনিয়াৰ হৈ, আমি এজন ভাল শিক্ষিত হৈও হয়তো আমাৰ এইখন অসমতে আমি অসমীয়া হিচাপে আমাৰ কোনো অধিকাৰ নাথাকিব। আমি মাটি, জাতি, ভেটি এনেকুৱা ধৰণৰ শ্লোগানবিলাক আমি সদায় শুনিবলৈ পাওঁ, কিন্তু সেইবিলাক অকল দেখিছোঁ মুখত, কিন্তু বাস্তৱত আজি আমাৰ অসমীয়া ৰাইজে মাটিৰ ওপৰত গুৰুত্ব দিয়া নাই। মই ভাবোঁ যেতিয়া আমাৰ
ভূমি অধিকাৰ নাথাকে তেতিয়াহ'লে আমাৰ ওচৰত যিমান যি সম্পদ থাকিলেও মিছা ভূমি অধিকাৰ থাকিলেহে সকলো অধিকাৰ থাকিব বুলি মই বিশ্বাস কৰোঁ গতিকে ভূমি অধিকাৰটো বহুত ইম্পৰ্টেণ্ট আৰু এই ভূমি অধিকাৰটো আমি কেতিয়া পাম যেতিয়া আমি নিজৰ ভূমি নিজৰ হাতত ৰাখিম আৰু কেতিয়া ৰাখিম যেতিয়া ইয়াৰ মূল্য বুজি পাম গতিকে খেতি আমি ৰাইজে কৰিব লাগে কৰিলে নতুন প্ৰজন্মই আমাৰ এই কৃষি ভূমিসমূহৰ মূল্য বুজি পাব হয়তো আনৰ হাতলৈ নাযাব ভৱিষ্যতে হয় খুব বেছি ধন্যবাদ থাকিল আপোনাক আৰু এই ফুলপাহ মই অকমান লওঁ আৰু ইয়াত মই এটা কথা কওঁ ভিডিঅ'টো চাই চাগে বহুতে ভাবিব যে এওঁৰ মাটি আছে কাৰণে তেওঁ ধৰক খেতি কৰিছে আমাৰ মাটি নাই আমি ক'ত কৰিম মই ইয়াত আপোনালোকক এটা কথা উল্লেখ কৰিব বিচাৰিছো এই যিবিলাক মাটি কেমেৰাটো অকমান এইফালে ঘূৰাই দিয়া এইখন হৈ গ'ল একদম দিহিং এই দিহিঙৰ একদম চাপৰিতে লাগি থকাই এইবিলাক মাটি হয় এইবিলাক মাটি আজি আছে কালি নাই কিন্তু যিমান দিন থাকে তেওঁলোকে এইখিনি তেওঁলোকে খেতি কৰি আছে আজি প্ৰকৃতিয়ে তেওঁলোকক মাটিখিনি দিছে নদীখন তাত আছে তেওঁলোকে খেতি কৰি আছে কাইলৈ হয়তো নদীখন ইয়াত আহিব পাৰে সেয়া প্ৰকৃতিৰ প্ৰভুৰ কথা আমি নাজানো কিন্তু যিমান দিন আছে তেওঁলোকে দখল কৰি পেলাই এইখিনি তেওঁলোকে খেতি কৰি খাই আছে আৰু আমাৰ অসমীয়া প্ৰজন্মই বহুত মই যেতিয়া ভিডিঅ' প্ৰস্তুত কৰোঁ বহুতে কয় আমাৰ মাটি নাই আমি ক'ত খেতি কৰিম হয় মাটি নাই আপোনালোকে ক'ৰবাত লিষ্ট লওকচোন 2 বিঘা 1 বিঘা 3 বিঘা 5 বিঘা 10 বিঘা যি পাৰে 1 বিঘা 2 বিঘা প্ৰথমতে লিজত লৈ লওকচোন আমাৰ মাটিটুকু আপোনালোকে ভাড়া কিবা এটা দি দিব আপোনালোকে খেতি কৰি প্ৰথমতে আপোনালোকে প্ৰেক্টিকেল কিবা এটা শিকি লওক আজি ককাইদেৱে অকলে ইয়াত ধৰক এতিয়া প্ৰায় 40-50 বিঘা তেওঁ বিভিন্ন খেতি কৰিছে কিন্তু আৰম্ভণিৰ পৰাই তেওঁ 40-50 বিঘা অকলে নাই কৰা নহয় তেওঁ প্ৰথমতে সেই বাৰী চুকত 1 বিঘা 2 বিঘাই খেতি কৰিছিলে যেতিয়া তেওঁ বস্তুটো ভালকে শিকি ললে জানি ললে তাৰ পিছতে এতিয়া ধৰক তেওঁ 40-50 বিঘা খেতি কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে আৰু এই মাটিবিলাকো তেওঁলোকে জাষ্ট নদী কিনাৰৰ মাটিবিলাকে তেওঁলোকে ব্যৱহাৰ কৰিছে যিমান দিন পাৰে কৰি আছে খাই থাকিব ঠিক তেনেকুৱা ধৰণে কামখিনি কৰি যাব পাৰিব আৰু ইয়াত এটা কথা মই আপোনাক উল্লেখ কৰিব পাহৰিলো বহিত হয়তো ভিডিঅ'টোত ক'ব পাৰে যে মতা ফুল কেনেকুৱা মাইকী ফুল কেনেকুৱা মতা ফুল পাহ হৈ গ'ল চক এই পাহ হৈ গ'ল মতা ফুল কেনেকে চিনি পাব এই ফুলপাৰ পিছফালে একো গুটি নাথাকে এই পাহ গুটি নাথাকে আৰু মাইকী ফুলপাৰ আপোনালোকে চক এই ফুলপাৰ তলত এটা গুটি লাগি আছে কাৰণ গুটি যদি লাগি থাকে আপোনালোকে গম পাব সেয়া মাইকী ফুল আৰু মতা ফুলটোত চক তলত ইয়াত গুটি নাই এইখিনি পাৰ্থক্য মই আপোনালোকক দেখুৱাই দিলো আৰু ভিডিঅ'টো আজি আপোনালোকক অকমান থুলমূলকে এটা তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো যে আমাৰ অসমীয়া সমাজে কিন্তু খেতি কৰি এতিয়া বহু আগবাঢ়ি যাব পাৰিব তথ্যখিনি অকমান দিবৰ কাৰণে চেষ্টা কৰিলো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকো ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ললো ধন্যবাদ থাকিল জয় অসম নমস্কাৰ।